USDMলৈ নাকৰ স্বীকৃতি USDMলৈ A গ্ৰেড স্বীকৃতি নাকৰ নাকৰ দ্বাৰা স্বীকৃত প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় USDM 3 বছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব USDM উত্তৰ পূবৰ ব্যক্তিগত শিক্ষা খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান USDM 2011ৰ পৰা বৰ্তমানলৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত USDMৰ আছে অনবদ্য ভূমিকা অধ্যক্ষ ডক্টৰ মহবুবুল হকৰ তত্ত্বাৱধানত সহস্ৰাধিক শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষা অভিজ্ঞতা সম্পন্ন শিক্ষক আৰু অত্যাধুনিক সা-সুবিধা সম্পন্ন কেম্পাছৰ বাবে জনাজাত USDMলৈ অৱশেষত আহিল ভাল খবৰ USDMলৈ নাকৰ স্বীকৃতি National Assessment and Accreditation Council চমুকৈ নাকে স্বীকৃতি দিলে USDMক এই সন্দৰ্ভত টাইমেটক সবিশেষ জনালে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মহবুবুল হকে নিশ্চয় গম পাইছে যে নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল নাক বুলি কয় তেওঁলোকে ইউনিভাৰ্চিটিৰ বিভিন্ন কোৱালিটি পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি পেলাই 5 বছৰ মূৰত তেওঁলোকে গ্ৰেডিং দিয়ে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ যিবিলাক আছে কলেজ ইউনিভাৰ্চিটিজবিলাকক দিয়ে আমাৰ 2014 to 19 5 বছৰ এছেছমেণ্ট কৰি পেলাই 3 নৱেম্বৰৰ দিনা তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে যে USDMে A গ্ৰেড পাইছে তো ইট ইজ দ্য ফাৰ্ষ্ট টাইম আমাৰ এণ্টায়াৰ ফেমিলি USDM ফেমিলি আৰু উই আৰ ভেৰি মাছ হেপী দেট যিটো আনবিলিভেবল I am very grateful to entire team of USDM যে তেওঁলোকে বহুত কষ্ট কৰি কাম কৰিছে আৰু আমাৰ এটা সপোন আছিলে আগৰ পৰা যে আমি ইউনিভাৰ্চিটিৰ যিখিনি কাম কৰিম ষ্টাৰ্টিঙৰ পৰা আমি খুব ভালকৈ কৰিম সো আমাৰ এনেকৈ লাগিছে সঁচাই আমি অলপমান পেৰামিটাৰ বা কোৱালিটি আমি মেইনটেইন কৰিব পাৰিছোঁ আৰু তেওঁলোকে টিমৰ যিজন চেয়াৰমেন আছিলে তেওঁ এটা এক্সিট মিটিং কৰে তেওঁলোকে যোৱাৰ টাইমত 3 দিন পাছত এক্সিট মিটিঙত কৈছে ইউনিভাৰ্চিটিৰ প্ৰতিটো মানুহ বিলকুল 4th গ্ৰেড ষ্টাফৰ পৰা লৈকে টপ লৈকে প্ৰতিটো মানুহৰ এটা টাৰ্গেট বা কমিটমেণ্ট তেওঁলোকে দেখা পাইছে আৰু কৈছে যে এই বস্তুটো সদায় যদি ইনটেক্ট থাকে ভৱিষ্যতে ইউনিভাৰ্চিটি A++ পাবলৈ সক্ষম হৈ যাব তো আমি সেইকাৰণে যেটো বস্তুটো আমাৰ সবতকৈ আমি কমজোৰ বা উইক আছোঁ সেইটো হ'ল আমাৰ গৱেষণা ৰিচাৰ্চ মানে 7টা ক্ৰাইটেৰিয়া থাকে এই মাৰ্কছ পোৱাৰ কাৰণে 1000 মাৰ্কছৰ ওপৰত এছেছমেণ্ট হয় আমি সেই ৰিচাৰ্চৰ ক্ষেত্ৰত আমি দুৰ্বল যেটো ৰিফ্লেক্ট কৰিছে আমি কম মাৰ্কছ পাইছোঁ নিয়াৰলি 50% মাৰ্ক পাইছোঁ বাকি প্ৰতিটো ক্ৰাইটেৰিয়াত আমি এবাব 80% 85% 90% এনেকা পাইছোঁ যাৰ কাৰণে আমি A পাবলৈ সক্ষম হৈছোঁ 1000 মাৰ্কছৰ মাজত 250 গৱেষণাৰ ওপৰত হয় তো যিকোনো এটা ইউনিভাৰ্চিটি যদি ভাল গ্ৰেডিং লাগে ভাল ইউনিভাৰ্চিটি বনাব লাগে তেতিয়া একমাত্ৰ ৰাস্তা হ'ল গৱেষণাত জোৰ দিব লাগিব সো আমাৰ এটো নেক্সট 5 ইয়াৰ্স প্লান যেটা আমি ভালকৈ গৱেষণা কৰিম আৰু গৱেষণাৰ আমি অলৰেডি আমি বাছি লৈছোঁ যে বায়োডাইভাৰ্চিটি আমাৰ এটা ওৱান অফ দ্য হটস্পট জোন য'ত আমি কৰিম যেটো বায়োটেকনলজি কেমিষ্ট্ৰি বিভিন্ন ধৰণৰ বোটানিকেল যিবিলাক পাৰ্ট আছে হাৰ্বেল মেডিচিনছ এইবিলাক বস্তুত আমাৰ নৰ্থ ইষ্টত যেহেতু আমাৰ এইটো হটস্পট ৰিজিয়ন এইবিলাক এৰিয়াত আমি কাম কৰিম তাৰ কাৰণে আমি ভাল সাইন্টিষ্ট আমি এপইণ্টমেণ্ট কৰি আছোঁ আমাৰ ইউনিভাৰ্চিটিৰ এটা আমি কংক্ৰিট প্লান বনাইছোঁ ইয়াৰ ৱাইজ যে এভৰি আফটাৰ 1 ইয়াৰ আমি কি এচিভ কৰিব লাগে এচিভেবল আইটেমখিনি আমি পেৰামিটাৰখিনি আমি ধাৰ্য কৰিছোঁ সো হ'ব পাৰে যে আমি 70% এচিভ কৰিম নেক্সট ইয়াৰ যিখিনি বেকলগ হৈছে এইখিনি কৰিম সো উই হেভ এ কংক্ৰিট প্লান and with the support of everyone আমাৰ ষ্টুডেণ্টবিলাক আপোনালোকে দেখিছে বহুত এনথুচিয়াজম কাৰণ এটা পাহাৰৰ মাজত মেঘালয়ত আহি পেলাই অসমৰ ষ্টুডেণ্ট মেজৰিটি ফ্ৰম আসাম এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ পৰা আহি ইয়াতে পঢ়ি আছে ষ্টুডেণ্টবিলাকে হোষ্টেলত থাকে সো দে গট দি এনথুচিয়াজম এণ্ড ষ্ট্ৰেংথ যে আমাৰ ইউনিভাৰ্চিটিটো এতিয়া A গ্ৰেড পাইছে এতিয়া আমাৰ ষ্টুডেণ্ট এটা যদি 3rd ডিভিজন ইয়াৰ পৰা পাছ কৰি যায় তাৰ মাৰ্কশ্বিটতো কিন্তু A গ্ৰেড লিখা থাকিব যে ইট ইজ এ গ্ৰেড ইনষ্টিটিউশ্যন সো ইট উইল শ্ব' ডেট এজন ষ্টুডেণ্টে তাৰ নিজৰ সিরিয়াসনেস না থাকার কারণে এটা রেজাল্টটো বেয়া হ'ব পাৰে কিন্তু ইউনিভাৰ্সিটি স্ট্যাটাস টু A গ্রেড স্ট্যাটাস
USTM-লৈ A গ্ৰেড স্বীকৃতি নাকৰ স্বীকৃতিৰ পাছতে অধিক উন্নত শিক্ষা প্ৰদানৰ বাবে বদ্ধপৰিকৰ হৈছে USTM কৰ্তৃপক্ষ। এই বিষয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৌৰী দত্ত শৰ্মাই প্ৰকাশ কৰিলে সবিশেষ। तो सबसे बड़ी बात है कि हमारे क्वालिटी मॉडर्न सिलेबस है, जिसकी वजह से हमारे स्टूडेंट्स का प्लेसमेंट बहुत अच्छा है। और इसके साथ साथ जो PG करके स्टूडेंट्स निकलते हैं तो जॉब पा जा रहे हैं या कहीं पर रिसर्च में ज्वाइन कर लेते हैं, क्योंकि हमारे करीब 115 इंस्टीट्यूट के साथ में MOU है। उसमें IIT भी है, NIT हैं, सेंट्रल यूनिवर्सिटीज़ हैं, स्टेट यूनिवर्सिटी हैं, इंडस्ट्रीज़ हैं। तो उसके साथ में भी एक बेनिफिट ये है कि स्टूडेंट्स हमारे वहाँ पर जाते हैं, वहाँ पर वो अपना रिसर्च का या प्रोजेक्ट का काम करते हैं। उन इंस्टीट्यूट के साथ मिल कर के यूनिवर्सिटी जॉइंटली वेबिनार अरेंज करती है, जिससे कि जो नॉलेज है वो डिसमिनेट हो प्रॉपरली और एक्सपोजर मिले। जो साइंटिस्ट वगैरह हैं उनके साथ में हमारे प्रोफेसर्स का भी वो हो। कंटिन्यूअसली प्रोफेसर्स की नॉलेज अपग्रेड करने के लिए फैकल्टी डेवलपमेंट प्रोग्राम ऑर्गेनाइज होते हैं। और जो उनके लेक्चर्स है वो ब्लेंडेड मोड में, यानी कि ऑनलाइन प्लस फेस टू फेस टीचिंग में। तो टीचिंग की जो पेडागॉगी है वो हमारी एकदम आधुनिक मॉडर्न है, और उसमें ICT का यूज़ बहुत अधिक प्रयोग है, जिससे कि अगर स्टूडेंट यहाँ पर नहीं भी आया, किसी दिन कोई मिस हो गया, तो उसको वो लेक्चर रिकॉर्डेड मिल जाएगा। और कहीं भी रहने से, अभी आपने देखा कि पिछले वर्ष से और इस वर्ष भी हमारे सभी पूरे भारतवर्ष में क्लासेस बहुत डिस्टर्ब हुए कोरोना महामारी के चलते हुए, लेकिन हमारी यूनिवर्सिटी में एक दिन भी हमारा वेस्ट नहीं गया, क्योंकि सीधे हम शिफ्ट हो गए ऑनलाइन टेक्नोलॉजी पर। और हमने यहाँ पर LMS लर्निंग जो सिस्टम है हमारा, लर्निंग मैनेजमेंट सिस्टम उसको बोलते हैं, वो लागू किया, जिसके अंतर्गत सभी टीचर्स को ट्रेनिंग दे करके कैसे उसका उपयोग करें। तो जो भी लेक्चर वो देते हैं वो रिकॉर्डेड हो जाता है। स्टूडेंट की भी अटेंडेंस प्लस स्टूडेंट कितना अटेंटिव है वो पता चल जाता है। ये नहीं कि ऑन करके कहीं इधर उधर चला गया, उसकी अटेंटिव परसेंटेज भी आ जाती है। तो इस तरह से स्टूडेंट सपोर्ट बहुत अच्छा है और सुविधाएं बहुत है। स्पोर्ट्स में भी अभी आप देखें कि हमारा जो जिम फैसिलिटी है, वर्ल्ड क्लास जिम फैसिलिटी है। जो हमारे इंस्ट्रूमेंट्स हैं यहाँ, सोफिस्टिकेटेड इंस्ट्रूमेंट सेंटर, उसको देख कर के वो इतने खुश हुए कि प्राइवेट यूनिवर्सिटी में इतने कॉस्टली इंस्ट्रूमेंट्स हैं जिनसे कि रिसर्च हो रही है, और अभी आने वाले समय में और अच्छी रिसर्च होगी। तो ये सब सुविधाएं देख करके, म्यूजियम हम लोग का देख करके, जिससे कि पूरा नॉर्थ ईस्ट जो है बायोडाइवर्सिटी का हॉट स्पॉट्स है। तो इसके लिए बायो पार्क जो बनाया है, डेवलप किया है बायोडाइवर्सिटी का, एनिमल प्लांट्स और मेडिसिनल प्लांट्स सबको ले करके, उसको देख करके टीम बहुत प्रसन्न हुई और उन्होंने बहुत अप्रिशिएट किया। और स्टूडेंट्स के साथ में जो उनका इंटरेक्शन हुआ, उससे वो बहुत प्रसन्न रहे कि यहाँ आपके स्टूडेंट इतने खुश हैं, इतने संतुष्ट हैं कि उनको सारी सुविधाएं यहाँ मिल रही है। तो ये सब चीज़ें थीं जिसमें हमारा जो रिज़ल्ट रहा वो A ग्रेड मिला। और अभी आप देखेंगे कि प्राइवेट यूनिवर्सिटीज़ में तो हमारी पहली यूनिवर्सिटी है जिसको अभी तक A ग्रेड पहली बार में मिला। পিছে আন বিশ্ববিদ্যালয়তকৈ কিয় পৃথক USTM? প্ৰাকৃতিক পৰিৱেশৰ মাজত বৃহৎ অত্যাধুনিক কেম্পাছ, বিদ্যায়তনিক দিশৰ লগতে এক্সট্ৰা কাৰিকুলাৰৰ দিশতো বিকাশৰ সুবিধা, নেট স্লেট গেট ক্লিয়াৰ কৰা সকললৈ 100% পেবেকৰ সুবিধা, নিয়মিত ৱৰ্কশ্বপছ, সেমিনাৰ্ছ, গেষ্ট লেকচাৰ আদিৰ সুবিধাই উত্তৰ পূবৰ ভিতৰতে একক আৰু অনন্য ব্যক্তিগত বিশ্ববিদ্যালয়লৈ পৰিণত কৰিছে USTMক।
নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।